মাজনী ৰবাচোন, ইমান দূৰৰ ৰাস্তাত যাবা, দুটামান ভাত খাই যোৱা। তুমি চিন্তা নকৰিবাচোন এটা, মই হস্পিটেলৰ কেণ্টিনত খাই ল'ম। টাটা, বাই বাই। মাজনী, মোৰ ছোৱালীজনী এতিয়া জুনিয়ৰ ডক্টৰ আৰু অতি সোনকালে ছিনিয়ৰ ডক্টৰ হ'ব। প্লিজ ৰাহুল, খং নকৰিবা। আৰ্জেণ্ট কাম আছে হস্পিটেলত, সেইটো কাৰণে যাব লগা হ'ল। মোৰো তোমাৰ ক'ব লগা বহুত আছে, সেইকাৰণে মই গোটেইবোৰ ক'ম তোমাক। মাজনী, হে ভগৱান, মই এইবোৰ কি সপোন দেখিলো? মোৰ ছোৱালীজনী চাগে কিবা বিপদত পৰিছে। ইফালে ৰাতিপুৱাও হৈ গ'ল, মনটোও কিবা ভাল লাগি থকা নাই। যাওঁ এটা ফোন কৰি চাওঁ। আপুনি সৌমিতা শৰ্মাৰ দেউতাক নেকি? মই সৌমিতাৰ দেউতাক। কিয়, কি হৈছে? আপোনাৰ ছোৱালী আৰু এতিয়া এই পৃথিৱীত নাই। আপুনি কল কৰি থকা নম্বৰটোত বৰ্তমান কোনো উত্তৰ দিয়া নাই। অনুগ্ৰহ কৰি কিছু সময় পিছত কল কৰিব। এইটো লোৱা মাজনী, যেতিয়া তুমি ডক্টৰ হ'বা তেতিয়া এই যন্ত্ৰৰে ৰোগীবোৰক চাবা। মাজনী, মাজনী, ক'ত গলি তই আমাক এৰি তই? মাজনী। কি হ'ল বোপাই, এনেকৈ মন মাৰি আছা যে? মা, আমাৰ ছোৱালী এজনী হ'ল। বোপাই, এইটোতো বহুত ভাল খবৰ। কিন্তু মা, আজিৰ যুগত যে নাৰী সুৰক্ষিত নহয়। এই জানোৱাৰকেইটা যদি মোৰ ছোৱালীজনীকো মাৰি পেলায়।